আজি বিশেষ জুবিনৰ বিষয়ে কম বুলি ভাবিছোঁ। জুবিনৰ বিষয়ে মানে আমাৰ অসমখনত যিটো উৎপাত হৈ আছে সেই উৎপাতটোৰ বিষয়ে ক'বলৈ গৈছোঁ। মোৰ কাৰণে জুবিন শত্ৰু নহয়, তেওঁ আমাৰ অসমৰ গায়কৰ মেৰুদণ্ড আছিলে। তাতকৈ মানে বেছি আছিলে ভূপেন হাজৰিকাৰ দেউতা। ভূপেন হাজৰিকাই যেতিয়া বিশ্বযুদ্ধ হৈ পেলাই যেতিয়া জোৱান মৰে, কত জোৱানৰ মৃত্যু হ'ল, কত মাতৃ বুকু উদা হ'ল। জৱাহৰলাল নেহৰুৱে ভূপেন হাজৰিকাক মানে পিঠিত ঢকিয়াই পেলাই কৈছে, হাজৰিকা তুমি এনেকুৱা গান আৰু নগাবা দেই, আৰু নগাবা। সেইটো মামুলি কথা নহয়। কত জোৱানৰ মৃত্যু হ'ল, কত মাতৃ বুকু উদা হ'ল। ইমান মানে তেওঁ গভীৰ গান গায়ো আজি মানে আমাৰ অসমৰ ৰাইজে তেওঁ মৰাৰ পাছতহে ৰত্ন পালে, পাই কি লাভ হ'ল। জুবিনেও তেনেকৈ মৰাৰ পাছতে সন্মান পাইছে, তেওঁতো নিজেই নেদেখিলে, কিটো লাভ হ'ল। তেওঁ জীয়াই থাকোঁতে তেওঁক মানে ৰাইজে সন্মান কৰিব লাগিছিলে, লেকিন মৰাৰ পাছত তেওঁ দেখা নাই, তেওঁ আত্মা কোনফালে গুচি গ'ল, এতিয়া ক'ত জন্ম তেওঁ ল'লে সেইটোতো কোনো নৰে ক'ব নোৱাৰে। তেওঁ সন্মান আমাৰ জোনাইলৈ আহিয়ে পাইছিলে। বাকী জেগাত তাক মানে মদ খোৱা অভদ্ৰামী বুলি অকল চপ্পল আৰু পাথৰে মাৰিছিলে য'ত ত'ত। এতিয়া আমাৰ অসমৰ ৰাইজে তেওঁৰ ভাগৰ নানা কিচিম গুণটো তেওঁৰ ভাগৰ আছে, জোল আছে। জীয়াই থাকোঁতে কোনেও দিয়া নাই, মৰাৰ পাছতে দিছে। আৰু জুবিনৰ নিচিনা এজন গায়ক অসমত জন্ম নল'বও পাৰে, কাৰণ জুবিন এবাৰ আহিছিলে সংসাৰলৈ, তেওঁ কিমানখিনি। এতিয়া শংকৰদেৱ জন্ম ল'লে। আমাৰ অসমৰ মানুহে জানে দ্বাপৰৰ যুগতে মানে শিৱশংকৰে কৃষ্ণক কৈছিলে যে প্ৰভু মোৰ নামতো আপুনি একবাৰ জন্ম লওকচোন। তেতিয়া মানে কৃষ্ণই শংকৰ গুৰুক কৈছিলে, হ'ব মই তোমাৰ নামত কলি যুগত জন্ম ল'ম। ঈশ্বৰে জন্ম ল'লে অসমত, লেকিন মানুহে শংকৰ গুৰু বুলিয়ে জানি আছে, শংকৰ নামতহে জন্ম লৈছিলে। মই লিখা কথা নহয়, মোৰ নিচিনা সাধাৰণ এজন মানুহে সেইবিলাক কোৱাটোৱেই ভুল বুলি ভাবোঁ। তেতিয়া আমি মানে কিতাপত আছে কাৰণে কৈ দিছোঁ, আৰু কিতাপকে মানে সাক্ষী দি পেলাই কৈছোঁ, মই নিজে ৰচি পেলাই কোৱা কথা নহয়। ভগৱান মানে অসমত জন্ম ল'লে, তেওঁ 120 বছৰ থাকিলে। আমাৰ অসমৰ মানুহে আজিলৈকো মানে চিনি নাপালে যে স্বয়ং ঈশ্বৰে যে অসমত জন্ম লৈছিলে বুলি। আৰু জুবিনো তেনেকৈ একবাৰ আহিলে পৃথিৱীলৈ, আহি তেওঁ ভাগত কিমানখিনি মহত্ব আছিলে সেইখিনি দেখালে। দেখাই এতিয়া মানুহৰ হাতত মৃত্যু হৈ গ'ল, মানুহে মাৰিলে বুলি কয়। তেওঁ কুকুৰা বেমাৰ, মুৰ্গী বেমাৰ মানে থকা মানুহটো পানীত পৰিলে মানে পানীত মানে যদি যায়, তেওঁ ভাগৰ মানে চকৰ লাগি তাতে পানীতে পৰে। লগৰীয়াকেইজনে জানিও মানে তাক উদ্ধাৰ নকৰিলে বুলি এতিয়া সেইকেইজনে সেইটো দুখতে সিহঁতি এতিয়া লেটকাই আছে। আৰু আমাৰ জোনাইত যিটো সন্মান মানে তেওঁ পালে, আৰু কোনো জেগাত মানে তেওঁ সেইটো সন্মান পোৱা নাই, মই সেই কথাটো চিঞৰ জানো। আৰু জুবিন আহিছিলে আজি 4 বছৰমান আগতে আমাক জোনাইৰে গল্ডেন জুবলি পাতিছিলে। তেওঁ ইয়াত 2 দিন
নে এদিন থাকি গৈছে। আৰু জুবিনক মানে ময়ো মানে গান লিখিছিলোঁ। গানখিনি কিমান ভাল কিমান বেয়া সেইটো মই কৈ দিব নোৱাৰোঁ। লেকিন তেতিয়াও মই কথা মুহূৰ্ত মানে কথাটো কৈ লৈছোঁ যে মই গান লিখিছিলোঁ, কমে 80টামান গান লিখিছিলোঁ জুবিনক দিম বুলি। মই জুবিনক দিব নোৱাৰিলোঁ। কেনেকৈ মোৰ সমস্যা থাকিলে, সেইকাৰণে মই জুবিনৰ গল্ডেন জুবলিত তেওঁ আহিছিলে মিচিং ফেষ্টিভেল গল্ডেন জুবলিত, তাৰ মেজিক পাৰ্টি মানুহজনে মোক মাতিছিলোঁ, দাদা আপুনি আহক জুবিনৰ লগত লগ পাই দিওঁ। কমে মই 80টামান গান লিখিছিলোঁ। লিখি এতিয়াও মোৰ লগত আছে। জুবিনক দিম বুলি কওঁতে জুবিন মৰিলেগৈ। মই মৰিছোঁ মৰমী তোমাৰ প্ৰেমত পৰি, এডিঙি পানীত পৰি পিয়াহত মৰোঁ। তুমি আছা মৰমী মাৰ ঘৰত, ফোন মাৰি কাক পেলাইছা প্ৰেমত। আধায়ে কৈছোঁ, ফুলকৈ কোৱা নাই, আৰু আছে আগলৈ বহুতখিনি আছে। এনেকুৱা গান মই জুবিনক দিম বুলি ভাবি আছিলোঁ। ভাবোঁতে তেওঁ মৃত্যু হ'ল। আৰু সন্মানৰ বিষয়লৈ মই ক'বলৈ গৈ আছিলোঁ, চবচে জোনাইত জুবিনে সন্মান পাইছিলে। আমাৰ জোনাইবাসী মানুহে জুবিন মৰিলে বুলি আলোচনা কৰে, নকৰা নহয়। ইয়াত পুষ্পাঞ্জলিও কৰিছে, আৰু নানা কিচিমো মানে ৰাইজে এদিন মানে হেৰিও তেওঁৰ নামত মানে য'ত ত'ত চাকি বন্তিও জ্বলাইছে। লেকিন অন্য জেগাত কি কৰিছে সেইবিলাক নাজানো। চবচে জুবিনে জোনাইতে সন্মান পাইছে, অন্য ক'ৰবাত ক'তো পোৱা নাই। তাক মানে এনেই মানে পাগল বুলিহে মানে কৈছিলে। আজি সেই পাগলটোৰ নামত মানে ৰাইজে মানে কাৰ ৰাজনীতিকত পৰি পেলাই মানে সেইবিলাক নানা কিচিম কৰিছে। কৰক আৰু ধুনীয়াকৈ কৰক, তাত কোনো কথা নাই। লেকিন জীয়াই থাকোঁতে নামনি ফালৰ মানুহবিলাকে জুবিনক সিমান সন্মান দিয়া নাই। আজি মানে ভিডিঅ' মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।